যে দলে নাকি আমার মাইনেটা হুরুক্ষা দিছে এই দল এরি বলে কোন দলত আমি ভোট দিম আজি চাওক বিপিএফ কবা গেলে 2-4জন মানুহ এইবিলাক মানে আছে এইবিলাকৰ কাম নয় কিন্তু মানুহ যিবিলাক তলে তলে হয়তো আজি চাওক ভোট होगोन ना होआ होगोन पुरा होगोनथ' बेसेबां पार्सेन्ट होगोन 80% माबा दं हाबनाय दंलै जोंनि माबा इउपिपिएलआव 80% हिनजावफोराबो बुजिदोंना বুঝিজोब्बाय তারমানে প্রমোদ বড় তো যদি সরকার আহে আমার আর উচ্ছেদ হবে না তো মাটির পাট্টাই দিতেছে আর কি উচ্ছেদ করবে তাহলে তো মসজিদ মন্দির এগুলা অনুষ্ঠানে মেদি করে দিতে আসে তাহলে তো আমরা মুসলমান ভাইয়ের লোকের পুরা ইউপিপিএল দলে ভোট পাবো এটা খাটাং খাটাং होमबाथ' पुरा भोट होगोन एबार मुसलमानफ्रा होगोन गोजोननाय थाबाय सारि थारिखआव माबानि अक्ट'बर ना नभेम्बरमोन बे टाइमाव गुबुना फैयोबा माने प्रमद बर' सारनिफ्राय जों मोनजानो लुबैदों आरो बै समाव बिटिआर माबा मा होनो बिटिसिआ जोंनो जेबो होआखै जोंनो दा प्रमद बर'आ होनांगौ आरो जों बार भोट होसिगोन नालाय जोंनो होनांगौ आरो जों होआ बेनो जोंनो दा प्रमद बर'नोसो होगोन जों देरहागोनखौ जों आसा खालामदों मोजां मोनदों गोजोनदों दे जाबाय दे बिटिआरआव भट थुनो मोनसिगोन मोजां मोनदों सोरनो होगोन भटखौ माबा ट्रेक्टराव नांगोलनो होआ नांगोल होआ मानो होआ नो होआ आंना ट्रेक्टरासो बांसिन खारो ट्रेक्टरजों बांसिन थाङो सिगाङाव ट्रेक्टराव होसिगोन सिगांनि समफोराव माबाफोर सुबिदा मोनदोंमोन बिटिसि सरकारनिफ्राय मोननायाथ' मोनाखैलै हाग्रामानिफ्राय मोनाखै जेबो मोनाखै जेबो गैया दायो आसा खालामदों मोनगोन होनना सानदों आरो जों लसाव जा ইলেকশ্যন আছিলে তাত সংগ্ৰাম কৰিলা আজি যি আপোনাক যি 10 বছৰ ধৰি বিটিসি ৰাইজে সাংসদ কৰি জিকাই নিছে কাৰ বিৰুদ্ধে আজি বিপিএফৰ বিৰুদ্ধে কিন্তু সেই নৱকুমাৰ শৰণীয়াক এছাম ৰাইজে ভোট দিছিলে আৰু বিটিসিৰ আচলতে ইতিহাসত এনেকুৱা এটা মানে বিপুল ভোটত তেখেতে জয়যুক্ত হৈছিলে তো আজিৰ তাৰিখত কিন্তু তেওঁ যিটো মানে বিপিএফৰ লগত এলায়েন্সৰ যোজা চলি আছে আসলে বিটিসিত যিখিনি আসলে জিএসপিৰ সতীৰ্থ বৃন্দ আছে তেওঁলোকে ইয়াক ধিক্কাৰ জনাইছে প্ৰথম কথা চাওক 2020 চনৰ পাছত যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই শাসনভাৰ সম্ভালিলে তেতিয়াৰ পৰা কিন্তু এই সংঘাত বহু পৰিমাণে দূৰ হৈছে আপোনালোকে নিশ্চয় জানে যে যোৱা 2015 চনৰ যিটো বিটিসি ইলেকশ্যন আছিলে তাত আমাৰ প্ৰায় জিএসপি আৰু ওবৰৰ পৰা জিএসপি তেতিয়া হোৱা নাছিলে গঠন নৱ শৰণীয়া নেতৃত্বত আৰু ওবৰয়ে প্ৰায় 88 সিট তেওঁলোকে জিকিছিলে কিন্তু সেই 88 সিট জিকাৰ পাছতো হাগ্ৰামা মহিলাৰে কিন্তু আমাক আদৰণি জনোৱা নাছিলে কিন্তু 2020 চনৰ যিটো বিটিসি ইলেকশ্যন সেই বিটিসি ইলেকশ্যনত জিএসপি মাত্ৰ এখন পাইছিলে আৰু সেই এখন পোৱা সত্ত্বেও কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু জিএসপিক ওয়েলকাম জনাইছিলে কিয় ওয়েলকাম জনাইছিলে যে এটাই অৰ্থ কি যে আমি বড়ো ওবৰো সকলোৱে মিলি চৰকাৰ এখন পাতো আৰু যাতে এই সংঘাত দূৰ হয় যাতে ইয়াত শান্তি চিৰস্থায়ী হয় তাৰ বাবে কিন্তু জিএসপিক ইয়াত আমন্ত্ৰণ জনোৱা হৈছিলে আৰু তাৰ পাছত আপোনালোকে চাব যিখিনি আমাৰ ওবৰো সংগ্ৰামত শহীদ হৈছিলে সেই সকল লোককো ইতিমধ্যে প্ৰমোদ বড়ো ডাঙৰে 5 লাখ টকাৰ এককালীন সাহায্য দিছে তো এনেধৰণে কিন্তু এতিয়া বিটিসিৰ চিফ প্ৰমোদ বড়ো হোৱাৰে পৰা বড়ো ওবৰৰ মাজত কোনো ধৰণৰ এতিয়া সংঘাত সৃষ্টি হোৱা নাই এতিয়া বিটিসিত বড়ো ওবৰো সকলোৱে মিলি কিন্তু এখন নতুন তাৰ মানে বিটিসিৰ কামনা কৰে মানে চাওক হয় প্ৰথম কথাটো হ'ল হাগ্ৰামা মহিলাৰী আসলতে ক্ষমতাৰ লোভী তেখেত এবাৰ যদি বিজেপিৰ সংগ দিয়ে এবাৰ কংগ্ৰেছৰ সংগ দিয়ে আপোনালোকে জানে নিশ্চয় 2021ত মানে কংগ্ৰেছৰ হৈ আছিল তেখেতে আৰু তেওঁ এতিয়া তাৰ মানে কি বিজেপিৰ লগত থকা বুলি কয় কংগ্ৰেছৰ লগত থকা বুলি কয় তেওঁৰ আসলতে যিখিনি মানে পলিটিক্যালি যিটো মেচুৰ্ড বুলি কওঁ সেই মেচুৰ্ডটো এতিয়ালৈকে হাগ্ৰামা মহিলাৰী হোৱা নাই তেওঁ যদিও মানে 17 বছৰ শাসন চলালে
তো এতিয়া ক'ব বিচাৰিছোঁ কি যে আপোনালোকে যদি এটা কেলকুলেশ্যন চাই যোৱা 17 বছৰত কিমানটা বন্ধ হ'ল, কিমান হত্যা হিংসা হ'ল, তাৰ ভুক্তভোগী মই নিজে। মই যেতিয়া ডিগ্ৰী পঢ়ি আছিলোঁ সেই বন্ধৰ সময়ছোৱাত মই এদিন পৰীক্ষা দিব যাব নোৱাৰিলোঁ, যাৰ ফলত মোৰ বেক লাগিলে। তো তাৰ ভুক্তভোগী মই নিজে। তো কিন্তু 2020 চনৰ পিছৰে পৰা কিন্তু কোনো স্কুল বন্ধ হোৱা নাই, কোনো কলেজ বন্ধ হোৱা নাই, সকলোৱে ধুনীয়াকৈ আছে, সকলোৱে মুক্ত মনে ওলাই আহিব পাৰিছে, আৰু এইটোৱে পৰিৱৰ্তন। তো আজিৰ তাৰিখত আমাক হাগ্ৰামা মহিলাৰ ক্লিন চিট নালাগে যে ইয়াত হত্যা হৈছে নে হিংসা হৈছে। আজিৰ তাৰিখত BTC ৰাইজে ক্লিন চিটটো অলৰেডি আমাক দি দিছে যে 2020 চনত প্ৰমোদ বড়ো ডাঙৰীয়া শাসনত অহাৰ পৰা কিন্তু ইয়াত কোনো ধৰণৰ হত্যা হিংসা বন্ধ ইয়াত হোৱা নাই। আপোনালোকে কওক, বিভিন্ন জনগোষ্ঠী ৰাইজে টছে ভোট লৈছে, বড়ো বিলাকৰ ভয় খুৱাই, UPPLৰ ভয় খুৱাই, নাঙলে ভোট লৈছে, আমাৰ মাইনৰিটি সকলক কৈছে যে আপোনালোকৰ ঘৰ জ্বলাব, আপোনালোকক খেতি দিব, আপোনালোকক মাটি নিদিব, ইলেকশ্যন কৰিব, এনেকা কৈ পেলাই আপোনালোকৰ পৰা ভোট লৈছে নাঙল পাৰ্টীয়ে। কিন্তু গণ্ডগোলটো কেতিয়া হৈছিলে? 2012ত কাৰ চৰকাৰ আছিল? UPPLৰ চৰকাৰ আছিল না BPFৰ চৰকাৰ আছিল? BPFৰ চৰকাৰ আছিল। 2008ত কাৰ চৰকাৰ আছিল? UPPLৰ না BPFৰ চৰকাৰ আছিল? 2014ত কাৰ চৰকাৰ আছিল? UPPLৰ চৰকাৰ আছিল না BPFৰ চৰকাৰ আছিল? কাৰ চৰকাৰৰ দিনত ঘৰ জ্বলিছে, কাৰ চৰকাৰৰ দিনত মানুহ মৰিছে, আজি এই কথাবিলাক কোনো পাহৰি যোৱা নাই। এই 3টা বছৰত কাৰোবাৰ ঘৰ জ্বলিছে? এই 3টা বছৰত কাৰোবাৰ ঘৰ জ্বলিছে? এই অঞ্চলত কোনোবা ইলেকশ্যন হৈছে? এই অঞ্চলৰ কোনোবা দুয়াৰ পৰা পলাই যাব লগা হৈছে? কোনো পলাই যাব লগা হোৱা নাই। আজি আপোনালোকক মই প্ৰতিশ্ৰুতি দিছো, যিসকলে 2003 চনৰ আগত আহিছে, যিসকলে ইয়াত মাটি বাৰী থকাৰ কাৰণে আইনগতভাৱে তেখেতসকলে যোগ্য, এই সকলো মানুহ মাটি বাৰীৰ অধিকাৰ দিয়া হ'ব, কোনো ইয়াৰ পৰা বাদ পৰি নাযায়। আজি আমাৰ ৰাভা ভাইসকল আছে, বাইদেউসকল, দাদাসকল আছে, আমাৰ নিজৰ জাতি ভাই, ৰাজবংশীসকল আছে, খিলঞ্জীয়া, বিভিন্ন জনগোষ্ঠী আছে ইয়াতে, বঙালীসকল, মাইনৰিটি। আপোনালোকে কওক, বিভিন্ন জনগোষ্ঠী ৰাইজে बेखौ नायनांगौ। मानि दालाय? दालांनि आं दालाङाव थायो नालाय डिउटि, ओमफ्राय बेखौनो मैया धालाय जादों, दा नायनोसै आं। सोर हरा दालांखौलाय? दालाङा जोंना प्रमद बर'नि सारनि अननायाव मोनबाय जोङो। माथो द्रबिरामा माबायाव एबाराव सानैसोल' देरहागोन होनदों प्रमद बर'निखौलाय? BPFआनो सानैसोल' देरहागोन, BPFआ मोननै मोनथामल' देरहागोन, प्रमद बर' सारानो देरहाजोबगोन गासिबो। सरकाराव माथो थालानो एबार UPPLआ? मानो थाया? बे नोङो BPFआ मोनथाम मोनब्रैल' मोनोब्ला बहा सरकार मोनो बिसोरलाय? मा जायगा दं बिसोरलाय? परबजरावबो जों देरहाखानाय एबार, परबजराखौबो जों मोनखागोन। परबजराया स्ट्रंथार नामा? एकदम फुरा स्ट्रं परबजरा। मोनमोना माथो बोलो होथारो बायदिसिना मोनमुनि खोथाव जाया। मोनमुनालाय मा, जों MCL जाबाय, बे मा होफैदों जोंनो दा? दालां होदों ना मा लामा मोनसे होदों बेलाय? दालां होनो हानांगौ, माबा मोनसे होनो हानांगौना बे? अफिसाव थानानै अफिसनि माबाखौ मिथिया बिसोर, अफिसनो माबोरैहाय माबा खालामनांगौ पजिसनखौ। दाखालि माथो नोंसिनाव हा रानदों होननानै खोनानो मोनदों। हा रानदोंथ'। नोंबो मोनदों नामा? आंबो मोनदों। प्रमद बर' सारा जोंनो होफैबाय, ओमफ्राय माबा फैदों जोंना फेरेंगा सारबो फैदों, बिसोर होनायाव जों अननायाव मोनबाय। परबजराथ' दिनैसिम हानि मोखांखौ नुवाखै। आदा जुनिला खन थैलांसै, 77 इयार्स जाबाय, दिनैसिमबो हा मोनाखै, नै दाख्लै मोनदों जोंनि समान 29 थारिखआव। 2 काठा 10 लेसल' बिदिनो हा मोननाया। 2 काठा 10 लेसा हायावनो बिराद सन्तुष्ट दा। दा माबायदि मोनदों गोसोआव? गोजोननाय मोनदों? जों गोजोननाय मोनदों, अनेक गोजोननाय मोनदों। UPPL सरकार फैनानै जों अनेक मोनदों। आवगायावथ' बेबायदि मोनाखै जों, अरुनदय मोनाखै, बायदिसिना हानियावबो जोङो बन्सित जानानै दंमोन। परबजराया नै दाख्लैनिफ्राय जोङो खुलिबाय, 29 तारिखनिफ्राय बयनाबो मोखाङा गेवबायना। दा जों बोरै मोना जानो? माबाखौ जोङो UPPLआनो देरहागोन एबार परबजराव। EPPL long live, EPPL long live, Pramod Baro Zindabad.
প্রমোদ বড় জিন্দাবাদ ইপিপিএল লং লিভ ইউজি ব্রহ্ম জিন্দাবাদ ইউজি ব্রহ্ম জিন্দাবাদ ইপিপিএল লং লিভ ইপিপিএল লং লিভ বিজেপিকে যে জিত কইছে ৪২,০০০ ভোটে মুসলমানকে হারি গেছে মুসলমান ইমান দূর খাইত কিসমান সমষ্টি ২০,০০০ ২২,০০০ ৩০,০০০ ভোট আছে ৩০,০০০ ভোট থাকার পিছতো মুসলমানকে নিয়ে হারি যায় হেলে সকলো আমি বিটিসি পার্লামেন্টত এতনো আমার মুসলমান নেতা নাই যত ভাগবা করা হয় মুসলমানের ভোট কোনে আওয়াজ উঠাব এজন মানুষ নাই বিটিসি পার্লামেন্টত আর সকলোৱে আমাৰ চিন্তা আহি পোৱাৰ লগে লগে উঠি অলপ যে দলে নাকি আমার মাইনেটা হুরুক্ষা দিছে এই দল এরি বলে কোন দলত আমি ভোট দিম আজি চাওক বিপিএফ কবা গেলে ২-৪জন মানুহ এইবিলাক মানে আছে এইবিলাকৰ কাম নয় কিন্তু মানুহ যিবিলাক তলে তলে হয়তো আজি চাওক আমার ইপিপি তলে আঁচনি দিছে ঘর দিছে রাস্তা দিছে মসজিদের মাটি দিছে সেক্ষেত্রে ভোট দিবার আপনার নাঙলত কেনেকুৱা ভোট দিব আমি তো নাঙল মানে আছিলো থাকি পেলাই যে ইপিপি কাম কৰি আছো ইপিলে জয়েন কৰিছো কিয় কৰিছো এইটো একটা 100% কথা ইপিপি সরকার করবো কর্মপ্রসারে শিব আকোয়া হবো ধরো বিপিএফ থাকিব কিন্তু আপনার 10-15%, 80% আমার কর্মপ্র সরকার ইপিপি নতুন সরকার ইউপিপিএল আৰু বিপিএফ চৰকাৰত কাৰ শাসন কালটো আপুনি মুছলিম সমাজে সুৰক্ষিত বুলি ভাবে আপুনি আমি তো ইয়াৰে বাসিন্দা হয় ঘূৰাই হলো আৰু হাগ্ৰামাৰ দিনতো আছিলোঁ হাগ্ৰামাৰ দিনতো এইটো ক'ব লগা কথা একো নাই যে হাগ্ৰামাৰ দিন ইমান দিন যে শাসন কৰিছে ইয়াৰ মাজত বহুত গণ্ডগোল বহুত মাৰা কাটা বহুত কিছু হৈছে তো এইগিলাতো আমি সকলোৱে জানো কিন্তু হাগ্ৰামাৰ দিনত আমাৰ মুছলিমৰ বাবে কোনো ধৰণৰ কোনো সুবিধা নাছিল এইবাৰ নতুন চৰকাৰ প্ৰমোদ বড়ো ছাৰ অহাৰ পাছত আমাৰ কাৰণে ভালেখিনি অলপ সহায় আগবাঢ়িছে কাৰণ আমাৰ মছজিদৰ মাটিও লেটমেণ্ট দিছে আৰু শ্বহীদ লাফিকুল ইছলামৰ নামত আমাৰ মাজৰাউৰী গাঁৱত এখন কমিউনিটি হলো দিছে ইয়াৰ বাহিৰে আৰু আমি অলপ শান্তিতে এতিয়া আছোঁ কোনো চিন্তা কৰিব লগা নাই য'তে ত'তে যে যি সময়তে ঘূৰা ফিৰা কৰিব পাৰোঁ তা আমিও ভাবিছোঁ যে আগন্তুক দিনত আমি ইপিপিএল প্ৰমোদ বড়ো চৰকাৰকে বিচাৰিছোঁ আৰু কি এইখিনি কথা আৰু সময় নাই যে দলে নাকি আমার মাইনেটা হুরুক্ষা দিছে এই দল এরি বলে কোন দলত আমি ভোট দিম আজি চাওক বিপিএফ কবা গেলে ২-৪জন মানুহ এইবিলাক মানে আছে এইবিলাকৰ কাম নয় কিন্তু মানুহ যিবিলাক তলে তলে হয়তো আজি চাওক আমার ইপিপি তলে আঁচনি দিছে ঘর দিছে রাস্তা দিছে মসজিদের মাটি দিছে সেক্ষেত্রে ভোট দিবার আপনার নাঙলত কেনেকুৱা ভোট দিব আমি তো নাঙল মানে আছিলো থাকি পেলাই যে ইপিপি কাম কৰি আছো ইপিলে জয়েন কৰিছো কিয় কৰিছো এইটো একটা 100% কথা ইপিপি সরকার করবো কর্মপ্রসারে শিব আকোয়া হবো ধরো বিপিএফ থাকিব কিন্তু আপনার 10-15%, 80% আমার কর্মপ্র সরকার ইপিপি